হেল্ল' এভৰিৱান। আজিৰ এই ভিডিঅ'টোত মেডাম মেৰী কিউৰীৰ লেচনটোৰ দ্বিতীয় ভাগ লৈ আহিছোঁ। আগৰ ভিডিঅ'টোত আমি মেডাম মেৰী কিউৰীৰ জীৱনৰ কিছু আভাস আৰু নোবেল পুৰস্কাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি তেওঁৰ সংঘৰ্ষপূৰ্ণ জীৱনৰ আন কিছুমান কথা জানিম। এতিয়া 2 নম্বৰ পেৰাগ্ৰাফৰ পৰা চোৱা। पेरिस में कुछ दिन बहन के साथ रहने के बाद मेरी ने अलग रहने का निश्चय किया, परंतु आर्थिक स्थिति ठीक न होने के कारण अच्छा और सुविधाजनक कमरा मिलना नामुमकिन था। পেৰিছত ভনীয়েকৰ লগত কেইদিনমান থকাৰ পাছত মেৰীয়ে বেলেগকৈ থকাৰ কথা চিন্তা কৰিলে, কিন্তু আৰ্থিক স্থিতি সিমান ভাল নোহোৱাৰ বাবে এটা ভাল আৰু সুবিধাজনক কোঠা পোৱাটো সম্ভৱ নাছিল। इसलिए मेरी को छठी मंजिल पर एक ऐसा कमरा किराए पर लेना पड़ा जो गर्मी में गर्म और सर्दी में बहुत ठंडा हो जाता था। সেইকাৰণে মেৰীয়ে এটা বিল্ডিঙৰ 6 মহলাত থকা এনেকুৱা এটা কোঠা ভাড়ালৈ লৈছিল যিটো গৰমতো বহুত গৰম হয় আৰু ঠাণ্ডাতো বহুত ঠাণ্ডা হৈছিল। पेरिस में ही इनका परिचय एक वैज्ञानिक से हुआ जिनका नाम था पिएरे क्यूरी। পেৰিছত থাকোঁতেই তেওঁ এগৰাকী বৈজ্ঞানিকৰ লগত চিনাকি হৈছিল আৰু তেওঁৰ নাম আছিল पिएरे क्यूरी। पिएरे वैज्ञानिक कार्य के प्रति पूर्णतः समर्पित वैज्ञानिक थे। दोनों ने एक दूसरे को पसंद किया और 1895 ईस्वी में पिएरे क्यूरी और मेरी क्यूरी विवाह सूत्र में बन गए। পিয়েৰে কিউৰী বৈজ্ঞানিক কাৰ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত এজন বৈজ্ঞানিক আছিল। দুয়োৱে দুয়োকে পচন্দ কৰিছিল আৰু 1895 চনত তেওঁলোক দুয়ো বিবাহ পাশত আবদ্ধ হয়। মেৰী কিউৰী के लिए मातृत्व भी बेहद प्रेरणादायक अनुभव था। মেৰীৰ বাবে মাতৃত্বও অত্যন্ত প্ৰেৰণাদায়ক অনুভৱ আছিল। इन्होंने 2 बेटियों को जन्म दिया আৰু এওঁৰ দুগৰাকী জীয়ৰী জন্ম দিছিল। 1897 ईस्वी में आयरिन हुई और 1904 ईस्वी में ईव। एक सक्रिय फ्रेंच नागरिक होने पर भी क्यूरी अपना पोलिश परिचय खोना नहीं चाहती थी। उनके मन में अपनी मातृभूमि के प्रति अपार प्रेम था। 1897 চনত আইৰিন আৰু 1904 চনত ইভ নামৰ দুগৰাকী জীয়ৰী তেওঁ জন্ম দিছিলে। আৰু তেওঁ এগৰাকী সক্ৰিয় ফ্ৰেঞ্চ নাগৰিক আছিল যদিও কিন্তু তেওঁ নিজৰ পলিছ পৰিচয়, তাৰমানে তেওঁ নিজৰ মাতৃভূমিৰ যি পৰিচয় সেয়া তেওঁ তাৰমানে ধৰা হেৰুৱাব বিচৰা নাছিল আৰু তেওঁ নিজৰ মাতৃভূমি পোলেণ্ডৰ প্ৰতি অপাৰ মৰম তেওঁৰ মনত আছিল। वे अपनी बेटियों को भी पोलिश भाषा सिखाती थी और दोनों को पोलेण्ड किसेर कराती थी। তেওঁ নিজৰ ছোৱালীকেইজনীক পলিছ ভাষা শিকাইছিল আৰু পোলেণ্ডলৈ ফুৰাবলৈও লৈ গৈছিল। इसके बाद क्यूरी दंपति ने एक साधारण कमरे को प्रयोगशाला का रूप देकर शोध कार्य आरम्भ किया। ইয়াৰ পাছতেই তেওঁলোক দুয়ো এটা সাধাৰণ কোঠালীক গৱেষণাগাৰৰ ৰূপ দিছিল আৰু তাতে তেওঁলোকৰ গৱেষণা আৰম্ভ কৰিছিল। उन्होंने देखा कि शुद्ध यूरेनियम की जगह यूरेनियम खनिज में अधिक सक्रियता होती है और इससे यह प्रमाणित होता है कि मिश्रित यूरेनियम में कोई अज्ञात सक्रिय तत्व है। उन लोगों ने अनुमान लगाया कि पिट्सब्लेट नामक खनिज में यह तत्व है, लेकिन पिट्सब्लेट कोई आम चीज़ नहीं है। इसका मूल्य बहुत ज़्यादा था। তো তেওঁলোকে নিজৰ গৱেষণাৰ দ্বাৰা এইটো পাইছিল যে বিশুদ্ধ ইউৰেনিয়ামৰ সলনি ইউৰেনিয়াম খনিজত বেছি সক্ৰিয়তা আছে আৰু এইটোৱে এইটো প্ৰমাণ কৰে যে মিশ্ৰিত ইউৰেনিয়ামত কিবা অজ্ঞাত সক্ৰিয় তত্ত্ব আছে। তেওঁলোকে আৰু অনুমান কৰিলে যে পিটছব্লেট নামৰ খনিজবিধত এই তত্ত্বটো আছে, কিন্তু পিটছব্লেট সাধাৰণ বস্তু নাছিল, ইয়াৰ মূল্য বহুত বেছি। सौभाग्य से ऑस्ट्रिया सरकार उपहार स्वरूप क्यूरी दंपति को शोध कार्य के लिए 1 टन पिट्सब्लेट देने के लिए राजी हो गई। আৰু সৌভাগ্যক্ৰমে অষ্ট্ৰিয়া চৰকাৰে কিউৰী দম্পতীক তেওঁলোকৰ গৱেষণা চলাই নিবৰ বাবে 1 টন
পিচ প্লেট উপহাৰ হিচাপে দিবৰ বাবে তেওঁলোকে সন্মতি দিলে। क्यूरी दंपति का यह शोध कार्य धैर्य अर्धव्यवसाय और आत्मोत्सर्ग की विशाल था। আৰু কিউৰী দম্পতীয়ে যি গৱেষণা চলাই নিছিল এই গৱেষণা তেওঁলোকৰ ধৈৰ্য অৰ্ধব্যৱসায় আৰু সমৰ্পণৰ এক দৃষ্টান্ত আছিল। यह कार्य किसी युद्ध से कम न था। আৰু এই যিটো তেওঁলোকে কাৰ্য আৰম্ভ কৰিছিল সেই কাৰ্যটো যুদ্ধৰ সমানেই আছিল বুলি কৈছিলে। कई टन रासायनिक पदार्थों को बड़े बड़े पात्रों में उबलने और इनके परिष्करण का काम शुरू हो गया। তেওঁলোকে কি কৰিছিলে যে কেইবাটনো ৰাসায়নিক পদাৰ্থ ডাঙৰ ডাঙৰ পাত্ৰত উতলাইছিল আৰু তাৰ পাছত আকৌ সেই পদাৰ্থখিনি তেওঁলোকে কি কৰিছিলে পৰিষ্কাৰ কৰা কাম আৰম্ভ কৰিছিল। दोनों महीनों तक उबलते पदार्थों से निकलने वाले भाप के संपर्क में रहे। আৰু দুয়োজনে এই উপলি থকা পদাৰ্থখিনিৰ পৰা যি ভাপ ওলাইছিলে সেই ভাপৰ সম্পৰ্কত তেওঁলোক থাকিবলগীয়াত পৰিছিলে। घर परिवार के बारे में सोचने के लिए उनके पास समय नहीं था। काम की अधिकता देखकर पियरे कभी कभी निराश भी हो जाते थे, लेकिन मेरी की लगन और उमंग में कोई कमी नहीं थी। ঘৰ সংসাৰৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় নাছিল। কাম বহুত বেছি হৈ পৰিছিল আৰু কেতিয়াবা পিয়েৰে নিৰাশ হৈ পৰিছিল, কিন্তু মেৰীৰ কামৰ প্ৰতি থকা তাৰ যি ধাউতি আৰু উৎসাহ আছিল সেয়া কিন্তু কেতিয়াও কম হোৱা নাছিল। उबलते पदार्थों को लंबी छड़ी से हिलाना, अनावश्यक तरल को बाल्टी से दूर फेंकना आदि सब काम मेरी खुद करती थी। আৰু মেৰীয়ে সকলো কাম নিজেই কৰিছিল। তেওঁ উতলি থকা পদাৰ্থখিনি দীঘল এডাল মাৰিয়ে লৰাইছিল আৰু যিখিনি অদৰকাৰী তৰল পদাৰ্থ আছিল সেইখিনি বাল্টিত ভৰাই পেলাই দূৰত পেলাই থৈ আহিছিল। এই সকলো কাম তেওঁ নিজে কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। মই যিখিনি তোমালোকক কৈ দিলোঁ এইখিনি তোমালোকে ঘৰত পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু ইয়াৰ পাছৰখিনি বেলেগ এটা ভিডিঅ'ত তোমালোকক মই আকৌ কৈ দিম। থেংক ইউ।